আমাৰ অসমৰ যে নামী দামী ইউটিউবাৰ অলপমান আছিলে জুবিন দাৰ সেই খবৰটো পোৱাৰ পিছত তেওঁলোকৰ এখন বৈঠকো বহিছিলে এই ফটো চটোবিলাক পাইছিলোঁ বা ভিডিঅ' কিছুমান পাইছিলোঁ এই সেইসকল এতিয়া মানে ক'ত গ'ল তেওঁলোকে এতিয়া ৰিলেক্স হ'বলৈ ক'ৰবাত গৈছে নেকি বাৰু নে ৰিলেক্স হৈ ক'ৰবাত বেলেগ ভিডিঅ' বনাই পেলাই প্ৰস্তুত কৰি আছে অসমত যে জুবিন দাৰ ন্যায়ৰ কাৰণে কি হৈ আছে কি চলি আছে সেইখিনি আজিলৈকে সিহঁতৰ পৰা আমি একো এটা মন্তব্য হওক বা পোষ্ট এটা কিয় নাপালোঁ তেওঁলোক আছে ক'ত সেইখন সময়তো তেওঁলোকে একদম পুৰা টুলপাল লগাই দিছিলে বা সিহঁতৰ যিখন বৈঠক বহিছিলে অসমৰ একদম পুৰা গোটেইকাল ইউটিউবাৰ নামী দামী ইউটিউবাৰ আছিলে এতিয়াই তেওঁলোক ক'ত আছে মানে নে ভয় খাইছে প্ৰমোচনৰ ভিডিঅ' নাপাম বুলি আচ্ছা সেইটো কাৰণে হ'ব পাৰে কাৰণ তেওঁলোকে অকল টকাহে চিনি পায় চাগে ভিডিঅ' এটা প্ৰস্তুত কৰি পেলাই আৰু দিয়াৰ পিছত আৰু জানেই আৰু চবেই আৰু যে ভিউজ অহাৰ পিছত সেয়াৰ পিছত পইচা পায় গতিকে সেইখিনি ভিডিঅ' আহিব তেওঁলোক এতিয়া চাগে বাহিৰত ৰিলেক্স হৈ আছে তাৰ পৰা ঘূৰি মেলি আহি পেলাই দুটামান ভিডিঅ' বনাব কোনোবা অভিনেতা অভিনেত্ৰীক এনেকৈ ধৰি মেলি ভিডিঅ' দুটামান বনাব আৰু তাৰপিছত আৰু আকৌ মানে পৰিচয়টো আহি যাব আৰু তো আমাৰ অসমীয়া মানুহ আমাৰ আৱেগ আছে যে সেইকাৰণে আমি আকৌ কিছুমান বস্তু পাহৰিও যাওঁ কিন্তু এটা বস্তু মনত ৰাখিব জুবিন দাৰ ন্যায়ৰ কাৰণে যিসকল সৰু সৰু ক্ৰিয়েটৰসকল হওক বা যিসকল দল সংগঠনৰ মানুহে যেনেকৈ লাগি ভাগি আছে জাষ্ট আমাক এটাই বস্তু লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু তাৰ বাহিৰে আমি একো বিচৰা নাই আৰু নিবিচাৰোঁ নালাগেও কাৰো পৰা একো সঁহাৰি এটাই জানো জুবিন দা আমি ন্যায় দিব লাগে আমি জেড জেনেৰেশ্যনৰ হয় কিন্তু সেই নামী দামী ইউটিউবাৰসকলক মোৰ খালি এটাই হাঁহি উঠিছে আপোনালোকৰ কাণ্ডবিলাক দেখি খুব ভাল লাগিছে লাহে লাহে এটা মনত ৰাখিব দেই ছাবস্ক্ৰাইব আৰু আনছাবস্ক্ৰাইব বুলি এটা কথা থাকে ফ'ল' আৰু আনফ'ল' বুলি এটা কথা থাকে যে সেই কথাটো খালি মনত ৰাখিব তললৈ আহোঁতে বেছি টাইম নালাগে চিটাককৈ আহি যায় ওপৰলৈ উঠোঁতে বহুত কষ্ট গতিকে অসমৰ ৰাইজে আপোনালোকক চাই আছে